হয়, আমাৰ পবিত্ৰ ৰমজান মাহ এক মাহ ধৰি মুছলমান ধৰ্মাৱলম্বী ৰাইজে পৰম্পৰাগতভাৱে তথা ধৰ্মীয়ভাৱে পালন কৰি মাত্ৰ 2-3 দিনৰ ভিতৰতে অপেক্ষিত আমাৰ ঈদ উল ফিতৰ আহি আছে। হয়তো আমাৰ আগন্তুক 20 বা 21 চান দেখাৰ লগে লগে আমাৰ হিলাল কমিটিয়ে নিশ্চয়কৈ ঘোষণা কৰিব। তো আমাৰ আগন্তুক আমাৰ যিটো ঈদ উল ফিতৰৰ পবিত্ৰ ক্ষণ, সেইটোৰ কাৰণে মই বিশেষভাৱে আমাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ প্ৰতি তথা সমগ্ৰ আমাৰ সমাজত ভাল এটা বাৰ্তা কঢ়িয়াই আনিব পৰাকৈ বিশেষকৈ যিসকল আজি একমাহ ধৰি পবিত্ৰ ৰমজান মাহ পালন কৰি দিন পাৰ কৰিলে তথা আগন্তুক ঈদ উল ফিতৰটো ৰজাৰে পালন কৰিবলৈ গৈ আছে, তেখেতসকলক মই শুভেচ্ছা তথা সৃষ্টিকৰ্তা ঈশ্বৰ বা আল্লাহৰ প্ৰতি প্ৰাৰ্থনা দোৱা ৰাখোঁ যে বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী ৰাইজক আশীৰ্বাদ তথা সমাজত শুভ এক গতিৰে সমাজ গঠনৰ ক্ষেত্ৰত চবেই আগভাগ ল'ব পাৰে তথা এই ঈদ উল ফিতৰৰ দ্বাৰা আমাৰ সমাজখনত জাতি ধৰ্ম নিৰ্বিশেষে যাতে এটা মনোবাঞ্ছা লৈ আগবাঢ়িবৰ কাৰণে যত্ন কৰে, তাৰ প্ৰতিও মই সৃষ্টিকৰ্তাৰ ওচৰত দোৱা প্ৰাৰ্থনা ৰাখোঁ। আৰু ইয়াত যাতে চবে ভালদৰেই উদযাপন কৰি সমাজত এখন সামাজিকতা তথা ভাতৃত্ববোধ আৰু সমাজ গঠনমূলক চিন্তাধাৰাৰে যাতে আমি আগবাঢ়িব পাৰোঁ, তাৰ কাৰণেও মই সৃষ্টিকৰ্তাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰোঁ। আৰু বিশেষভাৱে এই ঈদ উল ফিতৰৰ কাৰণে মই সমূহ আমাৰ BTC-বাসী তথা অসমবাসী তথা বিশ্বৰ মানৱ সমাজক যাতে সৃষ্টিকৰ্তাৰ আশীৰ্বাদ থাকে, এইখিনি মই কামনা কৰিছোঁ। বিশেষকৈ ইছলাম ধৰ্মীয় লোকসকলক মই শুভেচ্ছা দিব বিচাৰোঁ তথা মই কামনা কৰোঁ তেখেতসকল যেনেকৈ পবিত্ৰ একমাহ ৰোজা পালন কৰি যেনেকৈ আধ্যাত্মিকভাৱে ধৰ্মীয় সংস্কৃতি বজাই ৰাখি সংস্কৃত মানৱ সমাজ গঢ়িবৰ কাৰণে এটা প্ৰেৰণা ৰাখে, প্ৰেৰণাৰ কামনাৰে আগবাঢ়ি যায়, ঠিক তেনেকৈ এই ঈদ উদযাপনৰ দ্বাৰা সমাজত নিশ্চয়কৈ প্ৰত্যেক আমাৰ ইছলাম ধৰ্মীয় ব্যক্তিয়ে সচেতনাৰে কাৰ্য সম্পাদন কৰিব বুলি মই বিশ্বাস কৰোঁ।